গ্লেমাৰ গাৰ্ল সুমীৰ লুণ্ঠন মুছলপুৰত লুণ্ঠন পাণ দোকানী মাইনাৰ হয় এবাৰ মুছলপুৰত ট্ৰেডিঙৰ নামত 100 কোটিৰ লুণ্ঠন খলনায়িকা মাইনাও ব্ৰহ্ম নোটৰ বান্দিলৰ মাজত বহি হাঁহি মাইনাৰ এই ফটোখন দেখি আপোনাৰ মনলৈ যি আহিছে সেয়াই সত্য এয়াও ট্ৰেডিঙৰ নামত লুণ্ঠন কৰা ধন দমে দমে টকাৰ মাজত বহি থকা এই নিমাখিত মহিলাগৰাকীৰ নামেই মাইনাও ব্ৰহ্ম মুছলপুৰতে মাইনাও আৰু স্বামীৰ লুণ্ঠনৰ জাল বিশাল সুমীৰ লুণ্ঠনৰ কাহিনী ৰংচঙীয়া কিন্তু মাইনাও ব্ৰহ্ম আছিল পাণ দোকানী সেই পাণ দোকানতে মাইনাও ব্ৰহ্ম বহি আছে হাঁহি মুখে পিছফালে দুটাকৈ ৰেকৰ্ড ভৰ্তি হৈ আছে ধন জাপে জাপে 500 টকীয়া আৰু 2000 টকীয়া নোট মাইনাও ব্ৰহ্মৰ পিছফালে হয়তো 2000 টকীয়া নোট বন্ধ হোৱাৰ পূৰ্বেই এই ফটোখন তোলা হৈছিল এতিয়া চাওক এটা ভিডিঅ' নিশাৰ ভিতৰতে ধনী হোৱাৰ লোভত কিদৰে একাংশই মাইনাৰ হাতত তুলি দিছিল নিজৰ কষ্টোপাৰ্জিত ধন পুৰুষ মহিলা বুলি কথা নাই লাখে লাখে আনকি কোটি পৰ্যন্ত টকা মাইনাৰ হাতত অৰ্পণ কৰি ধনী হোৱাৰ স্বপ্নত বিভোৰ হৈছিল মুছলপুৰৰ একাংশ ধাৰণা কৰা হৈছে মাইনাও ব্ৰহ্মই 100 কোটিৰো অধিক ধন বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰিছে বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ তাৰমানে 100 কোটিৰো অধিক তাৰমানে আমাৰ পৰা তাৰমানে তেখেতে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে এতিয়াতো তেখেতে পলাতক অৱস্থাত আছে তেখেতৰ স্বামী সমীন স্বৰ্গীয়াৰী আৰু তেখেত তাৰমানে মোবাইল নাম্বাৰবিলাক তাৰমানে এতিয়া আমি যদি ফোন কৰোঁ ছুইচ অফ পাওঁ তাৰমানে তাৰ পইচাটো মেক্সিমাম মিনিমাম হিচাপে আমি শুনা হিচাপে মোটামুটি 100 কোটিৰ মানে কাষে পাখে আছে আৰু মানে কিমানৰ মানুহ হৈছিল মানে 8000 মানুহ পপুলেশ্যন থোৱাটো আমি গম পাওঁ প্ৰায় 2 বছৰ ধৰি বাক্সা জিলাৰ মুছলপুৰ অঞ্চলত মাইনাও ব্ৰহ্মই জাল মেলিছিল আৰু কম দিনৰ ভিতৰতে অধিক লাভৰ লোভ দেখুৱাই মাইনাৱে স্বামী সমীন স্বৰ্গীয়াৰীৰ সৈতে মিলি সংগ্ৰহ কৰিছিল 100 কোটি টকা অধিক হাৰত মুনাফা দিম বুলি কৈ দুই এজনক কিছু ধন পৰিশোধ কৰি কাৰোবাক একোখন ব্লেংক চেক দি হঠাৎ নোহোৱা হৈ গ'ল স্বামীসহ মাইনাও পাণ দোকানী মাইনাৱে গঢ়িছিল অবিশ্বাস্য সম্পত্তি মাইনাওৰ বহুমহলীয়া অট্টালিকাৰ চলি আছিল নিৰ্মাণ কিন্তু বিপদৰ আগজাননী পাই 3 মাহ পূৰ্বে হ'ল অন্তৰ্ধান ঘটনা মানে আমাৰ তাৰমানে মাইনাও ব্ৰহ্ম এইটো তাৰমানে আমাৰ পৰা পইচা লৈছিল আৰু সুদ দিম বুলি পাছৰ সেই দিয়া নাই আৰু মানুহটো এতিয়া নায়ে মানুহটো আমাক লাগে তাৰমানে পইচাটো লাগে মানুহটো লাগে আমাক আপোনাৰ কিমান আছিলে 2,60,000 আপোনাৰ কিমান আছিলে মোৰ 2,60,000 বিল্ডিং বনাইছি আৰু মাটি কিনছি বহুত আৰু ঘৰ বনাইছি গাঁৱতেও ঘৰ বনাইছি 2-3টা গাড়ী লৈছি আৰু ইণ্টাৰেষ্ট দিম বুলি কৈ আছিল এতিয়া আমি পোৱা নাই 2 লাখ আছিল এই ট্ৰেডিঙত সোমাই কিনি মানে আমাক ইণ্টাৰেষ্ট দিব বুলি কৈছিল তাৰপিছত এতিয়া দিয়া নাই বন্ধ কৰি দিছে মোৰ আছে 7 লাখ মান আছে কি বা লোভটো কি দিছিলে মানে তেখেতে কৈছিল মানে মই ট্ৰেডিঙত লগাম দেওবাৰে মাইনাও আৰু সমীনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে একাংশ ভুক্তভোগীয়ে প্ৰতাৰক দম্পতীক বিচাৰি এতিয়া হাহাকাৰ বিনিয়োগকাৰীৰ আৰক্ষীও আৰম্ভ কৰিছে অভিযান কিন্তু আৰক্ষীয়ে মাইনাওক বিচাৰি উলিয়াব পাৰে নে নাই এতিয়া তাৰে অপেক্ষাত আছে ভুক্তভোগী বিনিয়োগকাৰীসকল মুছলপুৰৰ পৰা শংকৰ ৰাজবংশী ৰিপৰ্ট DY365